আজিৰ ভিডিঅ'ত সায়েন্সৰ 16টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ ডিসকাস কৰিম আৰু এই কুৱেশ্যন এনসাৰসমূহ আপোনালোকৰ আগন্তুক SSCGD আসাম পুলিচ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড 4th গ্ৰেড আদি পৰীক্ষাৰ বাবে অতিকৈ সহায়কজনক হ'ব সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 দ্য অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থৰ ৰচক কোন উত্তৰ চাৰ্লছ ডাৰউইন Question number 2 কোনটো প্ৰাথমিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি জীৱৰ প্ৰাথমিক বিভাজন কৰা হৈছে উত্তৰ কোষ কেন্দ্ৰৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি Question number 3 ICBMৰ সম্পূৰ্ণ ৰূপটো কি উত্তৰ ইন্টাৰনেশ্যনেল কোড অফ বিনোমিয়েল নমেনক্লেচাৰ Question number 4 নামাকৰণ পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল উত্তৰ 1800 শতিকাত কেৰলাছ লিনিয়াছে Question number 5 তিনি ৰাজ্যৰ শ্ৰেণী বিভাজন কোনে উপস্থাপন কৰিছিল উত্তৰ E.H. হেকেলে Question number 6 প্ৰতিষ্ঠা ৰাজ্যত কেনে ধৰণৰ জীৱ অন্তৰ্ভুক্ত উত্তৰ এককোষী সংকোষ কেন্দ্ৰীয় জীৱ Question number 7 উদ্ভিদ আৰু প্ৰাণী উভয়ৰে বৈশিষ্ট্য থকা এটা জীৱৰ নাম লিখা উত্তৰ ইউগ্লেনা ভেকুৰৰ কোষবেৰত থকা পদাৰ্থটোৰ নাম লিখা উত্তৰ চিটিন স্তন্যপায়ী প্ৰাণীৰ কিমানডাল গ্ৰীবা কোষেৰুকা থাকে উত্তৰ স্তন্যপায়ী প্ৰাণীৰ 7ডাল গ্ৰীবা কোষেৰুকা থাকে Question number 10 লাইকেন হৈছে শেলাই আৰু ভেকুৰৰ সংসৰ্গ এই সংসৰ্গক কি বুলি কোৱা হয় উত্তৰ সহযোগিতা Question number 11 উন্মুক্ত বীজ বহন কৰা উদ্ভিদৰ বিভাগটোৰ নাম লিখা উত্তৰ নগ্নবীজী উদ্ভিদ Question number 12 প্ৰকৃত দেহগৰ্ভত থকা প্ৰাণীৰ প্ৰথমটো পৰ্বৰ নাম লিখা উত্তৰ বলয় প্ৰাণী জল সংবহন নলিকা তন্ত্ৰত থকা পৰ্বটোৰ নাম লিখা উত্তৰ কণ্টকচৰ্মী প্ৰাণী Question number 14 মানুহৰ বৈজ্ঞানিক নাম কি উত্তৰ হোমো সেপিয়ান Question number 15 অস্পৃষ্টদণ্ডী আৰু পৃষ্ঠদণ্ডীৰ মাজত সংযোগ স্থাপন কৰা পৰ্বটোৰ নাম লিখা উত্তৰ অৰ্ধপৃষ্ঠদণ্ডী আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল 4টা কোঠালীযুক্ত হৃৎপিণ্ড থকা সৰীসৃপটোৰ নাম লিখা উত্তৰ ঘৰিয়াল আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ